আসসালামু আলাইকুম রহমতুল্লাহ। প্রিয় দৰ্শকবৃন্দ, আজি মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ এখন অন্যতম মাদ্ৰাছা, যিখন মাদ্ৰাছা নেকি হিফজ মাদ্ৰাছা। এই মাদ্ৰাছাৰ পৰা হাফিজসকল কণ্ঠস্থ কৰি অন্তৰত কোৰাণ শ্বৰীফ লৈ পেলাই বছৰি ওলাই গৈ আছে। এই মাদ্ৰাছাখনৰ স্মৃতি বহুত, মাদ্ৰাছাখনৰ কৰ্তৃপক্ষৰ পৰা, মাদ্ৰাছাখনৰ প্ৰিন্সিপালৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম মাদ্ৰাছাখনৰ ইতিহাস আৰু মাদ্ৰাছাখনৰ আঁৰৰ ৰহস্য। এইখিনিতেই আপোনাৰ এখন বিল আছে যিখনক কোৱা হয় শংকৰ বিল। এই বিলখন কেনেকৈ শংকৰ বিললৈ ৰূপান্তৰিত হ'ল বা কেনেকৈ এখন বিল হ'ল, ইয়াৰ আঁৰৰ এক এই মাদ্ৰাছাখনৰ লগতে সংগতি ৰাখি এই সকলো বিতং কথা আজি জানিবলৈ চেষ্টা কৰিম। গোলাঘাট ডিষ্ট্ৰিক্টৰ ঢুলীয়া গাঁও লুৰ্কিহাটৰ এই মাদ্ৰাছাখনৰ ঐতিহাসিক যিখিনি বিষয় আজি আমি কথা পাতিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। আমি জানিবলৈ চেষ্টা কৰিম আমাৰ ইয়াত মাদ্ৰাছাৰ যি কৰ্তৃপক্ষ মাদ্ৰাছাৰ মুহতমিম চাহাব আছে, মুহতমিম চাহাবৰ লগত আমি পোনপটীয়াকৈ এই বিষয়ে আলোচনা কৰিম। আমাৰ সন্মুখত আছে মাদ্ৰাছাৰ মুহতমিম চাহাব জনাব হাফিজ মোহাম্মদ আব্দুল মান্নান চাহাব, আমি মোনাফ হুজুৰ বুলিও কওঁ, গতিকে হুজুৰক লগ পাই আজি ভাল লাগিল। আসসালামু আলাইকুম ৰহমতুল্লাহ। মাদ্ৰাছাখন যিহেতু বহুত পুৰণা, 1984 চনৰ স্থাপিত এখন মাদ্ৰাছা, যিখন নেকি মই যদি কওঁ মোৰ বয়সৰো আগৰ দুবছৰমানৰ। গতিকে মাদ্ৰাছাখন সৰুৰে পৰা আমি দেখি আহিছোঁ ইয়াত বছৰি হাফিজ শাখাৰ পৰা ল'ৰা ওলাই গৈ আছে। আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ যিখন সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ কোৰাণ শ্বৰীফ, সেই কোৰাণ শ্বৰীফ অন্তৰত ৰাখি আপোনালোকে যি হিচাপে তেওঁলোকক শিক্ষা দিছে, মুখস্থ কৰি কণ্ঠস্থ কৰি তেওঁলোকে পৃথিৱীত আকৌ বিভিন্ন জেগাত গৈ তেওঁলোকে বিভিন্ন ধৰণে শিক্ষাবিলাকো লৈছে। এনে নহয় যে বোলে মাদ্ৰাছাত অকল হাফিজেই হৈছে, ইয়াৰ পৰা গৈ তেওঁলোকে অন্যান্য শিক্ষা ল'বলৈও সক্ষম হৈছে। এইখিনি কৰোঁতে যিখিনি আমাৰ খৰচ হয়, যথেষ্টখিনি নিশ্চয় খৰচ হ'ব। এই খৰচবিলাকৰ বিষয়ে ৰাইজৰ ওচৰত অকণমান অৱগত কৰাব ইনশাআল্লাহ। মই আজি আপোনাৰ পৰা মাদ্ৰাছাখনৰ জন্মলগ্নৰে পৰা, মাদ্ৰাছাখনৰ প্ৰতিষ্ঠাৰ পৰা কিছু কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি এই মাদ্ৰাছাখনৰ সন্দৰ্ভত যিহেতু দায়িত্বত আছে, গতিকে কি জনাব? ধৰক মাদ্ৰাছাখন এখন পূৰ্বতে এখন মুক্তব LP স্কুল আছিল। মুক্তব LP স্কুল? অঁ, আচ্ছা। এইটো হয়তো 1930 চনৰ আগৰ পিছৰ হ'ব। 1930 চন, তাৰমানে ইংৰাজৰ দিনৰ? তেতিয়াৰ দিনৰ পৰা বস্তুটো আমি নাজানো সিমানখিনি, আমি যিমান দেখিছোঁ আৰু আমিতো 60 চনৰ 61-62 চন আমি পঢ়িছোঁ এই LP স্কুলত। আমাৰ আগৰ জেনেৰেশ্যন পঢ়িছে, তাৰ আগৰ জেনেৰেশ্যন পঢ়িছে। ঠিক তেনেকুৱা এই LP স্কুল আছিল। মুক্তব LP স্কুল আগত মানে মুছলমান জেগাবিলাকত গাঁৱমুখীয়া যিবিলাক আছিল, নাম আছিল মুক্তব LP স্কুল। মুক্তব LP স্কুল প্ৰায় ঠাইত আছে। এতিয়াতো সেই মুক্তব শব্দটো নাইকিয়া হৈছে আজিকালি যিবিলাক প্ৰতিষ্ঠা হৈছে। ক্ৰমান্বয়ে গৈ যেতিয়া আমি সেই LP পাছ কৰাৰ পাছত ক্লাছ 5 যেতিয়া মানে 5-6ত আমি এডমিশ্যন লওঁ, তেতিয়া এখন আমাৰ ইয়াৰে এজন মানুহ, তেখেতে BSc পাছ কৰি আহিছে সম্ভৱ। তেখেতে আহি এই স্কুলখন ইয়াৰ পৰিসৰটো বৃদ্ধি কৰিবৰ কাৰণে MV স্কুল এখন, MV স্কুল LP লগতে MV স্কুল বুলি যিখন ক্লাছ 7লৈকে পঢ়াব পৰা ইয়াৰ ওচৰৰ ল'ৰা ছোৱালী যিখিনি এই গাঁৱৰ অঞ্চলৰ পঢ়িব পৰাকৈ সেই MV স্কুল এখন প্ৰতিষ্ঠা কৰিলে। তাৰপাছত ক্ৰমান্বয়ে গৈ প্ৰায় 80 চনৰ আগত, হয়তো কিমান মই চনটো পাহৰিছোঁ, এতিয়া মনত নাই সিমানখিনি। এতিয়া নদীখন ক্ৰমান্বয়ে আমাৰ ধনশিৰি নদী আছিলে, নদীখন ক্ৰমান্বয়ে এইফালে খহাই আহি স্কুলৰ এটা ৰুম মানে খহাই লৈ গ'ল। সেই মানে MV স্কুল যেতিয়া হ'ল, স্কুলৰ ৰুম এটা খহাই লৈ গ'ল। যেতিয়া পূৰ্বতে এই মাটিখিনি আমাৰ গাঁৱৰে কোনোবা এজন সদাশয় ব্যক্তিয়ে দি দান কৰিছিল স্কুলৰ নামত। আৰু যেতিয়া সেই নদীয়ে খহালে, এটা ৰুম খহাই লৈ গ'ল, খহাই নিয়াৰ পাছত আমাৰ গাঁৱৰে এজন ব্যক্তিয়ে, সদাশয় ব্যক্তিয়ে, ইফালে কিমান মাটি দিলে নাজানো, মছজিদৰ ওচৰতে মোৰ ঘৰৰ সন্মুখত স্কুলখন ইয়াৰ পৰা তালৈ স্থানান্তৰ কৰি লৈ গ'ল। নিয়াৰ পাছত এই জেগাডোখৰ এনেই পৰি আছিল, মুকলি হিচাপে এনেই পৰি আছিল। তেতিয়া আমি পঢ়া শেষ কৰি মই হিফজ পঢ়িছিলোঁ মঙলদৈ দৰং জিলাৰ
খানোৱা শালমৰা বুলি এখন গাঁও আছিল, তাত গৈ মই হিপছ কৰিছিলোঁ। তাৰ পৰা আহি যেতিয়া পঢ়া মানে শেষ কৰিছোঁ, শেষ কৰাৰ পাছত আৰু দেখিছোঁ এই জমিনডোখৰ স্কুলৰ ভেটি ফিল্ড হিচাপে এনেকৈ এইডোখৰ নদীৰে খহাই নিয়া অৱশিষ্ট যিডোখৰ জেগা, এইখিনিত আমি এখন ৰাইজৰ লগত আলোচনা কৰি এখন হিপছখানা, এখন হাফিজিয়া মাদ্ৰাছা প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা আলোচনা চিন্তা কৰি আলোচনা মানে আগবঢ়োৱা হ'ল। বিভিন্নজনে টিং ঘৰে ঘৰে এখন এখন টিং বা বাঁহ ইত্যাদি বাঁহ কাঠ য'ত যি লাগে সেইখিনি আমাৰ গাঁৱৰ ৰাইজে সেইখিনি আনি নিজেই সকলোৰে আনি পেলাই এইখন মাদ্ৰাছাখন সেই স্কুলৰ ভেটিতে মানে ঘৰ এটা প্ৰতিষ্ঠা কৰিলে। ঘৰ প্ৰতিষ্ঠা কৰাৰ পাছত 84 চনত তেতিয়া মই প্ৰথম পাঠদান আৰম্ভ কৰোঁ। হয়, আমাৰ গাঁৱৰে কেইজনমান ল'ৰা লৈ পেলাই আৰম্ভ কৰিছিলোঁ। কৰাৰ পাছতেই তাৰ ক্ৰমান্বয়ে আৰু মাদ্ৰাছাখনৰ পৰিসৰটো বৃদ্ধি হৈ আহি বৰ্তমান পৰ্যায়ত এতিয়া 2000 কিমান চন হ'ল 24 চনৰ 2024 চনৰ আজিতো এয়া মে' মাহ, এই মে' মাহত মানে উপনীত হৈছেহি। বৰ্তমানৰ এইখিনি পৰিসৰ বৃদ্ধি হোৱাৰ মাদ্ৰাছাখনৰ পৰিসৰ বৃদ্ধি হোৱাৰ ৰাইজৰ লগত ৰাইজৰ মানে গোটেই অসমত ঠাণ্ডা বৰঙণি যেতিয়া যি অৱস্থাত যোৱা যায় কোৱা যায় মানুহক তেনেকৈ দান বৰঙণি আগবঢ়াই এই বৰ্তমান সময়ৰ যিখিনি এতিয়া পৰিস্থিতি এইখিনি মাদ্ৰাছা এতিয়া উপনীত এইখিনি হৈছে। আৰু ইয়াৰে বহু ল'ৰা হিপছ কৰি বৰ্তমান এজন আমাৰ হাফিজ আতিকুৰ ৰহমান বুলি যিজন আমাৰ ছাত্ৰ শিক্ষক আছে, তেওঁ মোৰ ইয়াতে মোৰ ওচৰতে পঢ়া শেষ কৰি তেওঁকেই মই এতিয়া আজি 4 বছৰ 5 বছৰমান হ'ল নেকি, 4 বছৰ হ'ল তেওঁকে আমি শিক্ষাদানৰ কাৰণে শিক্ষক হিচাপে নিযুক্তি দি ইয়াৰে ছাত্ৰ ইয়াতে খাই বহি পঢ়ি শিক্ষা লৈ এজন যেতিয়া উপযুক্ত হাফিজ হৈছে, হাফিজ হোৱাৰ পাছত তেওঁক মানে আমি ৰাখি বৰ্তমান তেওঁহে পাঠদান দি আছে। হিফজৰ ছাত্ৰখিনিক মানে চেষ্টা আৰু মেহনত কৰি আছে। গতিকে এনেধৰণে বহু ছাত্ৰ কোনোবা BA পাছ কৰিছে, কোনোবাই মেট্ৰিক পাছ কৰিছে, মাদ্ৰাছা মানে ইয়াত পাছ কৰি BA পাছ কৰিছে। আলহামদুলিল্লাহ। প্ৰিয় দৰ্শক, অসমবাসী এই কথাষাৰ বিশেষকৈ জনা দৰকাৰ, যিহেতু আমি বিভিন্ন সংবাদ মাধ্যমত বা চৰকাৰৰ কিছু ৰাজনীতিমূলক কেতিয়াবা কথাত শুনিবলৈ পাওঁ যে মাদ্ৰাছাত পঢ়িলে অকল মোল্লা হয়, আৰু যিহেতু আজি সংবাদ মাধ্যমে সেইখিনি প্ৰচাৰো কৰিছে, কিন্তু এই মাদ্ৰাছাখনৰ পৰাও যে হাফিজ পাছ কৰি গৈ পেলাই কোনোবাই BA পাছ কৰিছে, এই গোলাঘাট জিলাৰ মৰঙী আহমদীয়া হাফিজিয়া মাদ্ৰাছাৰ পৰা যে ল'ৰাই গৈ BA পাছ কৰিছে, আৰু কি পাছ কৰিছে, কি ধৰণে? হয়, বিভিন্নজন বিভিন্ন কামত কৰ্মৰত হিচাপে বিভিন্নজনে সাংসাৰিক জীৱন কৰি আছে। কোনো ধৰণৰ এইবিলাক যিসকল ছাত্ৰ ইয়াত পঢ়িছে সিহঁতৰ চাৰিত্ৰিক হওক কোনো ধৰণৰ তেনেকুৱা আজিলৈকে শুনা নাই যে এজন মানে আমাৰ সমাজ ব্যৱস্থাত এজন মাদ্ৰাছাত হিপছ কৰি বা দিনৰ ইলিম লৈ শিক্ষা লৈ এনেকুৱা যে পথভ্ৰষ্ট হৈছে, সমাজত বিশৃংখলা কৰিছে, এনেকুৱা আমাৰ ছাত্ৰৰ ভিতৰত শুনা নাই আৰু পোৱা নাই। আৰু ইনশাআল্লাহ ভৱিষ্যতেও তেনেকুৱা ছাত্ৰ নহ'ব বুলি আমাৰ আশা আৰু বিশ্বাস। নিশ্চয় লুৰ্কিহাট আহমদীয়া যিখন হাফিজিয়া মাদ্ৰাছা, এই মাদ্ৰাছাখন আমাৰ হুজুৰে জনোৱা মতে মাদ্ৰাছাখনত প্ৰথমে মানুহে নিজৰ ঘৰৰ পৰা টিংপাত দান কৰিছিলে, নিজৰ ঘৰৰ পৰা খৰি খেৰ দান কৰিছিলে। গতিকে সেই সময়ত মানুহৰ আৱেগ আৰু অনুভূতি এই মাদ্ৰাছাখনৰ লগত জড়িত, গোটেই গোলাঘাটবাসীৰ আৱেগ অনুভূতি এই মাদ্ৰাছাখনৰ লগত জড়িত। আৰু বছৰি ইয়াৰ পৰা ল'ৰা হাফিজ হৈ গৈ আছে। প্ৰত্যেক বছৰে অনুমানিক কিমান ল'ৰা ইয়াৰ পৰা হিপছ হৈছে? এই লকডাউন যিটো কৰোণা হৈছিলে তাৰ আগত বহু ল'ৰা আছিলে, মানে প্ৰত্যেক বছৰে 4জন 5জন 6জন, মানে আমি 2 বছৰ 3 বছৰ মূৰে এনেকুৱা মানে তেওঁলোকক দস্তাৰ বন্দী বুলি কয়, আচলতে পাগুৰি প্ৰদান এজন হিপছ কৰাৰ পাছত এজন পাগুৰি প্ৰদান কৰা হয় আৰু এখন চাৰ্টিফিকেট দিওঁ আমি। এখন চাৰ্টিফিকেট আমি বনাইছিলোঁ। আমাৰ অসমৰ উজনি অসমৰ এজন স্বনামধন্য মৌলানা আলহাজ মৌলানা মনছুৰ আহমদ চাহেব
তেখেতৰ ওচৰত বিশেষ কিছুমান কথা মাদ্ৰাছাৰ জৰুৰী কথা তেখেতৰ লগত আলোচনা মচৱৰা কৰি তেখেতৰ লগৰ ওচৰত মানে এইখিনি কথা কৈছিলোঁ যে ছাত্ৰসকল পাছ কৰি যোৱা মানে যেতিয়া শেষ কৰে অন্ততঃ এখন চাৰ্টিফিকেট কেনেধৰণে দিলে ভাল হয় এই বস্তুটো মৌলানা মনছুৰ চাহাবৰ তেখেতে আমাক আৰ্হিটো বনাই দিলে আৰু তেওঁৰ ওচৰতে তেওঁৰ হতুৱাই প্ৰেছত প্ৰিণ্টত দি উলিয়াই বৰ্তমান আমাৰ তাত আছে এই চাৰ্টিফিকেটটো আমাৰ ওচৰত আছে সেই তেনেকুৱা এখন চাৰ্টিফিকেট দিয়া হয় নিশ্চয় হয় গতিকে আমি বুজিব পাৰিলোঁ প্ৰিয় দৰ্শকবৃন্দ এই মাদ্ৰাছাত পঢ়ি ল'ৰা হাফিজ হৈছে মাদ্ৰাছাত পঢ়ি ল'ৰা তাৰপিছত মৌলানা হৈছে মাদ্ৰাছাত পঢ়ি মানুহ BA পাছ কৰিছে MA পাছ কৰিছে আৰু আজিৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে আমাৰ নগাঁও লণ্ডনত গৈ পেলাই বেৰিষ্টাৰ পঢ়ি আছে গতিকে এইবিলাক চব মাদ্ৰাছাত পঢ়াৰেই আৰু এয়া নহয় যে মাদ্ৰাছাত পঢ়ি কোনোবাই যদি ধৰি লওক অন্য বিষয়ত গৈ পেলাই পাৰ্গত হ'ব পৰা নাই বা পঢ়া নাই তাৰ অৰ্থ এইটো নহয় যে মাদ্ৰাছাত পঢ়ি মানুহ পথভ্ৰষ্ট হৈছে আটাইতকৈ ডাঙৰ কথা হ'ল কি মানুহক মাদ্ৰাছাই মানুহক মানুহ হোৱাৰ সঠিক পথ প্ৰদৰ্শন বা মানুহক সঠিক পথ প্ৰদৰ্শক হিচাপে আজি মাদ্ৰাছাবিলাক উপনীত হৈছে যিহেতু বহুত উচ্চ শিক্ষিত হৈও মানুহ অন্ধবিশ্বাসী হৈছে উচ্চ শিক্ষিত হৈও মানুহ পথভ্ৰষ্ট হৈছে গতিকে মাদ্ৰাছাবিলাকৰ বিশেষ যিটো অনুদান সেইটো হৈছে কি মানুহক পূৰ্ণ মাত্ৰাৰে মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত মাদ্ৰাছাই অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু 1984 চনৰ পৰাই এই লুৰ্কিহাট আহমদীয়া হাফিজিয়া মাদ্ৰাছাখনে আজি এই 2024 চনলৈকে এটা পূৰ্ণতা পাইছে আৰু আমাৰ গোলাঘাট জিলাৰ প্ৰথমখন মাদ্ৰাছা যিখন নেকি হিফজ শাখা ইয়াত প্ৰথমত খোলা হৈছিলে গোলাঘাট জিলাৰ প্ৰথমখন যিহেতু মাদ্ৰাছা হ'ব যিহেতু আৰু অন্য মাদ্ৰাছা আছে হিফজ শাখাৰ ক্ষেত্ৰত গোলাঘাট জিলাৰ এইখনেই আমি প্ৰথম মাদ্ৰাছা বুলি ভাবিছোঁ আৰু ইয়াতে আমি আৰু এটা কথা আছে ধৰি লওক এখন বিল হয় শংকৰ বিল বুলি কোৱা হয় এই বিলখনে আপুনি আগতে কৈ অহা ধৰণে যে এখন স্কুল আছিলে স্কুলখনক এই নদীখনে আহি পেলাই খহাই স্কুলখন গৰাখহনীয়াৰ কবলত পৰি স্কুলখন বন্ধ হৈ গৈছিলে তাৰপিছত পুনৰ এই জেগাডোখৰতে মাদ্ৰাছাৰ চিন্তা কৰা হ'ল আৰু মাদ্ৰাছা যেতিয়াৰ পৰা চিন্তা কৰা হ'ল এই নদীখন আঁতৰি গুচি গ'ল এনেকুৱা আমি শুনা পাওঁ গতিকে ইয়াৰ প্ৰকৃত কথাটো কি আপুনি কি জনাব মাদ্ৰাছাখন আৰম্ভ হোৱাৰ পাছত তেতিয়া নদীৰ যিটো পানীৰ কাৰেণ্ট যিটো চলি আছে বহুত সেই বছৰ এনেকুৱা হৈছিলে বহু মানে এনেধৰণৰ বানপানী আমি জীৱনত বহুত কম পাইছোঁ দেখিছোঁ সেই বছৰ 85 চন আছিল 85 চনৰ কোন মাহ সেইটো মোৰ মনত নাই বৰ্তমান আমি ৰাতি 11:30-12টামান বজালৈকে মোৰ লগত মোতকৈ ডাঙৰ এজন আৰু মোৰ ঘৰৰ লগৰ মোৰ দাদাৰ ল'ৰা এজন আমি গৰাত মানে বহি পেলাই পানীত ভৰিয়ে পানীত মানে খেলি আছিলোঁ সেই ৰাতি জোনাক ৰাতি যেতিয়া আমি বহি পেলাই মানে তেতিয়া খৰি আহে পানীত উটি আহে সেই হিচাপে ৰৈ থাকোঁতে মানে ইমান স্পীডত পানী আৰু বহু মানে সাগৰ সদৃশ এনেকুৱা ধৰণৰ পানী হৈছে এইটো মানে টাৰ্ণিং লৈ পেলাই ঘূৰিছে যিটো নদী সেইকাৰণে পানীটোৱে ডাইৰেক্ট আমাৰ এই চাইডে আহি মানে খহায় আৰু খুন্দা মাৰে আৰু পানীটো খহাই পেলাই লৈ পেলাই ওলাই যায় ঠিক তেনেকৈ আমি তেতিয়া দেখিলোঁ যে খন্তেকে মানে 11:30-11:30 বজাত ৰাতি সময়টো পাহৰিছোঁ ৰাতিৰ কথা গৰম দিন আছিল তো সেই হিচাপে প্ৰকাণ্ড এটা আৱাজ হৈছে এই মাদ্ৰাছাৰ ঘাটত প্ৰকাণ্ড এটা আৱাজ হৈছে ওপৰৰ পৰা এটা মানে বস্তু পৰিলে পাথৰ এটা পৰিলে যেনেকুৱা এটা পানীত ঢৌ উঠে আৰু এটা পানী মানে আৱাজ হয় ঠিক হোৱাৰ পাছত খন্তেক পাছতে দেখিলোঁ যে পানীটো সেইখিনিতে টাৰ্ণিংটোত মানে পূৰা ঘূৰিবলৈ লৈছে ঘূৰণি যেতিয়া পানীৰ কাৰেণ্টটো সেইফালে যেতিয়া খহাই লৈ গুচি গ'ল নদীখন তেতিয়া এই নদীখনৰ পানীখিনি প্ৰকাণ্ড এটা পাকনি হিচাপে লৈ ঘূৰি আছে আৰু কাৰেণ্টটো বন্ধ হৈ গৈছে কিন্তু সেই বন্ধ হৈ যোৱাৰ লগে লগে পানীটো ঘূৰিবলৈ লৈছে ঘূৰি তাৰপাছত দেখিলোঁ আমি তেতিয়া আৰু দেখিছোঁ নদী কি হ'ল ৰাতিপুৱালৈ শুনিছিলোঁ নহয় নদীখন সিফালেদি ভাঙি পেলাই আপোনাৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ আগত ভাঙি পেলাই এইফালেদি নদীখন মানে গুচি গৈছে তাৰপাছত দেখিলোঁ ৰাতিপুৱা শুনিলোঁ যে হয় নদীখন এনেকৈ হ'ল এইখন বিল হৈ গ'ল সেইফালে নদীখন গুচি গ'ল তাৰ পাছৰ পৰা আৰু সেই মাটিডোখৰ ইয়াৰ আগত চৰকাৰে বহুত কোটি টকা খৰচা কৰি এটা পাথৰৰ বান্ধ দিছিল
সেই বান্ধ দিয়াৰ পাছত প্ৰথমবাৰ দিলে সেইটো ভাঙি লৈ গ'ল, দ্বিতীয়বাৰ যেতিয়া দিলে গৰা কাটি পেলাই ধৰক পাথৰ বোল্ডাৰ কোটি কোটি টকা খৰচা কৰি বোল্ডাৰ মানে চলিং কৰি দিলে। তাৰপাছত যেনিবা এইটো মাটিটো খহোৱা বন্ধ হৈ গ'ল, গৰা খহনিটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পাছত মাটিডোখৰো অৱশিষ্ট যিডোখৰ জেগা আছিলে সেইডোখৰ তাতে থাকি গ'ল। ঠিক তেতিয়া সেই মাদ্ৰাছা আৰম্ভ হোৱাৰ কিছুদিন পাছত এই নদীখন সিফালে যোৱা বুলি আমি নিজেই স্বচক্ষে সেই মুহূৰ্তত সেইদিনাখন আমি সাক্ষী, মই নিজে সাক্ষী আছোঁ, মই প্ৰত্যক্ষ কৰিছিলোঁ, মই সাক্ষী আছিলোঁ সেইদিনাখন। ডাঙৰ কথা এটা গম পালোঁ। গতিকে এই মাদ্ৰাছা বনাৰ পিছতহে এই জেগাডোখৰ যিহেতু নদীয়ে এৰিলে, গতিকে এইটো এটা আল্লাৰ বৰ ডাঙৰ হুকুম। গতিকে আৰু মাদ্ৰাছাখনৰ কিছু দৃষ্টাংশ আমি কেমেৰা পাৰ্চনক দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। আৰু এইফালে ছাত্ৰাবাস আছে, কিবা ক'ব বিচাৰিছে? কি হৈছে, এই নদীখন ৰাতিপুৱা যেতিয়া সিফালে নদীখন গুচি গ'ল, এখন বিল হৈ গ'ল, তেতিয়া এই হাড়ৰ গাঁৱৰ বিশেষ দুই এজন ব্যক্তিয়ে তেওঁলোকে তেতিয়া শংকৰদেৱৰ উৎসৱ কিবা আছিল নেকি নাজানো, জন্মদিন আছিল নে উৎসৱ কিবা আছিল, তেখেতৰ নাম লৈ পেলাই এখন ফলক লগাই পেলাই বিলৰ কিনাৰত এখন শংকৰ বিল বুলি তেওঁলোকে সেইখন সেইদিনাখনৰ পৰা কি এই নামটো শংকৰ বিল বুলি নামটো প্ৰতিষ্ঠা হ'ল আৰু সেইদিনাখনৰ পৰা। খুব ভাল কথা, যিহেতু শংকৰ বিল বুলি প্ৰতিষ্ঠা হ'ল আৰু শংকৰদেৱৰ লগত আৰু আজান পীৰৰ লগত যি সম্প্ৰীতি, সেই সম্প্ৰীতিটো আমাৰ অসমত ভৱিষ্যতেও আছে আৰু ভৱিষ্যতেও থাকিব, আগৰ পৰা আছিলে আৰু এতিয়াও আছে। গতিকে এই মাদ্ৰাছাখনৰ নাম যিহেতু আহমদীয়া হাফিজিয়া মাদ্ৰাছা, গতিকে মাদ্ৰাছাখনৰ নাম দিওঁতে এই বিশেষ যে শব্দটো আহমদীয়া হাফিজিয়া যিহেতু দিবলগীয়া হ'ল, ইয়াৰ আঁৰৰ কিবা কাহিনী বা কিবা কথা আছে নেকি? এইটো চাওক, কাহিনী বুলি কেনেকুৱা, আমাৰ ভাৰতবৰ্ষৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এজন বিশেষ ব্যক্তি, সেইজন আমি পীৰে কামিল বুলি কওঁ, অলি আল্লাহ বুলি কওঁ, আৰু মানুহে তেখেতক জানিছিল, তেখেত এজন যে উপযুক্ত অলি হয়, কামিল পীৰ হয়, পীৰে কামিল হয়। তেখেতৰ বিশেষকৈ তেখেতৰ ওচৰত মই মুৰিদ হৈছিলোঁ। আৰু মুৰিদ হোৱা এনেকুৱা নহয় মই যে মুৰিদ হৈছোঁ, লাখ লাখ মানুহ তেখেতৰ ওচৰত দীক্ষা লৈছে, আমলৰ দীক্ষা লৈছে, ইলিমৰ শিক্ষা লৈছে তেখেতৰ ওচৰত। বাছকান্দি কাছাৰৰ যিজন শিলচৰৰ বাছকান্দি মাদ্ৰাছাৰ তেখেত মুহতামিম আছিল, পীৰে কামিল আছিল। তেখেতক আমি যেতিয়া আমাৰ এই গোটেই উত্তৰ পূৰ্বাঞ্চল তথা আমাৰ গোলাঘাটবাসী ৰাইজৰ অন্তৰত হৃদয়ত এজন নয়নমণি বুলি যিজন আমাৰ বিশ্বাস কৰোঁ, আমাৰ ইছলামৰ ইমান আৰু আকিদা সৈতে এই আকিদা যিসকলৰ আছে, আমি তেখেতক এজন পীৰ চাহাব বুলি এই যিটো ভক্তি কৰোঁ, সেই ভক্তি অনুসৰে তেখেতৰ নামটো আমি অন্তৰ্ভুক্ত কৰি সেই নামেৰে নামাকৰণ কৰি তেখেতৰ নামটো স্মৃতি হিচাপে ৰাখিবৰ কাৰণে আমি ৰাইজে চিন্তা কৰি তেখেতৰ নামটো দি এই নামাকৰণ কৰি মাদ্ৰাছাৰ নামটো ৰখা হ'ল। তাৰমানে তেখেতৰ নাম আছিল আহমদ আলী পীৰ চাহাব। আহমদ আলী পীৰ চাহাবৰ স্মৃতিত মাদ্ৰাছাখন মাদ্ৰাছাখন যিহেতু বনোৱা হ'ল, আৰু তাৰ পিছৰ পৰাই আজি 2024লৈকে অহৰহভাৱে ইয়াত শিক্ষকসকলেও পাঠদান দি আছে, আৰু ইয়াত বিভিন্ন জেগাৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰসকল আহি পেলাই নিজৰ যিখিনি পাঠদান ইয়াত শিক্ষা গ্ৰহণ কৰিবলগীয়া থাকে সেইখিনি গ্ৰহণ কৰে। আৰু মাদ্ৰাছাখনৰ যিহেতু আৰ্থিক দিশটো সম্পূৰ্ণভাৱে ৰাইজৰ সহায় সহযোগিতা আৰু দান বৰঙণিৰ ওপৰত নিৰ্ভৰশীল, গতিকে মই দৰ্শকক দেখুৱাই আছোঁ ইয়াত স্ক্ৰীণত মই আপোনালোকৰ কাৰণে QR ব্যৱস্থা কৰিছোঁ, আৰু যিটো একাউণ্ট নাম্বাৰ আছে এওঁলোকৰ একাউণ্ট নাম্বাৰৰ ব্যৱস্থা কৰিছোঁ, স্ক্ৰীণত আপোনালোকৰ ইয়াত শ্ব' হৈ আছে। আপোনালোকে যদি কিবা এই মাদ্ৰাছাখনৰ ওপৰত কিবা দান বৰঙণি পঠিয়াব বিচাৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ সহজ হ'বৰ কাৰণে স্ক্ৰীণত নাম্বাৰ আৰু QR দিয়া আছে, আপোনালোকে ইয়াত দান বৰঙণি কৰিব পাৰিব। আৰু ইয়াত বিভিন্নজন মানুহে দিয়া হৈছে, ইয়াত দেখা গৈছে আপোনাৰ কি দেখুৱাইছে, এইটো সঞ্জীৱ গগৈ। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অকণমান বিশ্বাস কৰিম, হয়, এই কেমেৰা পাৰ্চনক দেখুৱাব বিচাৰিছোঁ। আচলতে এয়াই আমাৰ অসম, এয়াই আমাৰ ভাৰত। ইয়াত লিখা আছে আপোনাৰ
ডোনেট বাই সঞ্জীৱ গগৈ, মেনেজিং ডাইৰেক্টৰ সঞ্জীৱ টি ইণ্ডাষ্ট্ৰি প্ৰাইভেট লিমিটেড, ধুলীয়াগাঁও, মৰঙি, গোলাঘাট, অসম। আচলতে এয়াই আমাৰ অসম আৰু এয়াই আমাৰ ভাৰতবৰ্ষ। যেতিয়া এখন ধাৰ্মিক অনুষ্ঠানৰ কথা পতা হয়, ধাৰ্মিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ কথা পতা হয়, ইয়াত যে অকল মুছলমানসকলেহে দান কৰিব পাৰিব তেনেকুৱা কোনো বাধ্যবাধকতা বা ধৰাবন্ধা নাথাকে। ইয়াত যেনেধৰণে আপোনালোকে ফলকখন দেখিলে সঞ্জীৱ গগৈৰ নামত, ঠিক তেনেধৰণে আৰু হয়তো ক'ৰবাত তেনেকৈ অন্য জাতি প্ৰজাতিৰ মানুহে, অন্য ধৰ্মাৱলম্বী লোকেও আৰু ইয়াত ধৰি লওক দান দক্ষিণা কৰা পৰিলক্ষিত হ'ব। ইয়াত এইফালে আছে আমাৰ বাবুৰ বৰ্ডিং আছে, যিহেতু ইয়াত ৰান্ধনীশাল আছে, আৰু এইফালে আপোনাৰ এটা সুন্দৰ পৰিৱেশ, এখন ধুনীয়া গাৰ্ডেন আছে ইয়াত। এয়া গছপুলি, যি আজি 5 তাৰিখ, যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস। এই মাদ্ৰাছাখনৰ আপোনাৰ যি চৌপাশ, সেই চৌপাশ অতি ধুনীয়া, বিৰাট ধুনীয়া চৌপাশ, আৰু ইয়াত বৰ চাফ চিকুণতাৰে মাদ্ৰাছাখনক তেওঁলোকে ৰাখিবলৈ কাৰণে প্ৰচেষ্টা কৰিছে। ইমান ধুনীয়া এটা পৰিৱেশত আছে। আৰু এই মাদ্ৰাছাখনৰ এইফালে বিভিন্ন ধৰণৰ ছাত্ৰসকলে ইয়াত শিক্ষা লৈ আছে। আপোনালোকক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চনক, যে ইয়াৰ শিক্ষাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি যিটো দেখোঁ মাদ্ৰাছাবিলাকৰ, স্কুল কলেজবিলাকত যিহেতু দেখুৱাই থকা হয়, তেওঁলোকৰ বহাৰ ডেস্ক বেঞ্চ ইত্যাদিবিলাকৰ ব্যৱস্থা থাকে, কিন্তু মাদ্ৰাছাবিলাকত সেই ব্যৱস্থাটো, যিহেতু ডেস্ক বেঞ্চৰ ব্যৱস্থা যদিও নাথাকে বা কম, কিন্তু মাদ্ৰাছাৰ গতিকে এই মাদ্ৰাছাবিলাকৰ যি ব্যৱস্থা আছে, গতিকে তেওঁলোকে মাটিতে পঢ়ে। আৰু এইটো যদি চাবলৈ যায়, ইছলামিক পৰম্পৰা অনুসৰি মাটিত বহাটো সুন্নত, মাটিত বহিয়ে শিক্ষাদান কৰিব লাগে। ইয়াত সেয়া আপোনালোকে দেখিব পাৰিছে, মাদ্ৰাছাৰ শিক্ষকেও পাঠদান কৰাই আছে, আৰু ছাত্ৰসকলেও তেওঁলোকৰ যি নিয়মীয়া শিক্ষা, সেই শিক্ষা তেওঁলোকে অহৰহভাৱে লৈ আছে। এয়া ধৰ্মপুথি কোৰাণ শ্বৰীফ আৰু কোৰাণ শ্বৰীফৰ শিক্ষাদান লোৱাৰ এক সুন্দৰ মুহূৰ্ত, আৰু এয়া সুন্দৰ দৃশ্য। ইয়াত দেখিবলৈ পাব প্ৰায় 50ৰ পৰা 60জন হ'ব, তেওঁলোকে শিক্ষাদান লৈ আছে। যদিও বহিছে মাটিত, কিন্তু তেওঁলোকৰ স্থান সদায় বহুত ওপৰত। তেওঁলোকে এখন কোৰাণ শ্বৰীফ অন্তৰত বান্ধি গোটেই জীৱন চলা ফুৰা কৰে। এই কোৰাণ শ্বৰীফখন আজি আপোনালোকে পৃষ্ঠা হিচাপে দেখিছে, পাঠ হিচাপে দেখিছে, কিন্তু এই কোৰাণ শ্বৰীফখনেই তেওঁলোকে অন্তৰত মৃত্যু নোহোৱা পৰ্যন্ত তেওঁলোকে ৰাখিব পাৰিছে। গতিকে যদি আজি তেওঁলোক মাটিত বহি আছে, কিন্তু আল্লাহৰ দৃষ্টিত তেওঁলোক বিশ্বৰ সৰ্বোত্তম মানুহ, সৰ্বোচ্চ মানুহ। যিহেতু আৰবী ভাষাত কোৱা হৈছে খাইৰুকুম মান তাআল্লামাল কুৰআনা ওয়া আল্লামাহু, যে তোমালোকৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ আৰু সুযোগ্য ব্যক্তি সেইজনেই যিজনে কোৰাণ শ্বৰীফৰ শিক্ষা লয় আৰু কোৰাণ শ্বৰীফৰ শিক্ষা দান দিয়ে। গতিকে এই কথাষাৰ যিহেতু স্বীকৃতিপ্ৰাপ্ত, ইয়াক কোনো ব্যক্তিয়ে এই কথাষাৰ তুলুঙা মন্তব্য কৰিব নোৱাৰিব। এয়া এওঁলোকে হৈছে ভৱিষ্যত, এওঁলোকে দিনৰ ভৱিষ্যত, এওঁলোকে ধৰ্মৰ ভৱিষ্যত, এওঁলোকে জাতি আৰু চৰিত্ৰৰ ভৱিষ্যত। এওঁলোকক লৈ আমাৰ ধৰি লওক, এওঁলোক আমাৰ গৌৰৱ। আমাৰ এই শিক্ষককেইটা ধৰক 3জন আছে, তাৰে 2জন আমাৰ ৰেগুলাৰ থাকেই, আৰু এজন আমাৰ আমন্ত্ৰিত ছাৰ এজনো আছে। তেওঁ আহি আমাক তেওঁ মতে আমাৰ ক্লাছ কৰাই আছে। আমাৰ সকলো ল'ৰাবিলাকে আমি দেখিছোঁ আগতকৈ বহুত স্মাৰ্ট হৈছে, পাৰিছেও এতিয়া। কিবা এটা সুধিলে তেওঁ পদ্যটাই হওক, ইংলিছৰ কিবা পইম এটাই হওক, তেওঁলোকে ধুনীয়াকৈ ক'ব পাৰিছে। আৰু তেওঁলোকৰ গ্ৰামাৰ যিবিলাক আমি চাইছোঁ, ছাৰসকলে পঢ়াইছে, বহুত ভাল লাগিছে, সুন্দৰ লাগিছে। এতিয়া ল'ৰাবিলাকেও তেওঁলোকে খালি এটাই হৈছে কি ডাঙৰ সৰু মিক্স হৈ যায় ল'ৰাবিলাক। কোনোবা ধৰক যদিও ডাঙৰ হৈ আছে, তেওঁ স্কুল পঢ়া নাই বা স্কুলৰ অলপ কমজোৰি হৈ আছে, কিন্তু আমাৰ ইয়াত আমি মানে এই তেনেকৈ চাই পেলাই আমি একেলগে বেষ্ট মানে কৰি দিছোঁ। তাৰমানে আমি 5টা ক্লাছ আমাৰ হৈ আছে, 5টা ক্লাছ মানে 5টা মানে ক্লাছ আৰু তেওঁলোকে মিলাই মেলি, আৰু তেওঁ 2জন ছাৰে ৰেগুলাৰ ক্লাছ কৰি আছে। আগবেলা তেওঁলোকে ধুনীয়াকৈ ক্লাছ কৰিছে, আৰু আমন্ত্ৰিত ছাৰজনো আহিও আমাক সহায় কৰি আছে। এতিয়া আমাৰ ধুনীয়া আমাকে ক্লাছ হৈ আছে। আমাৰ এতিয়া অসমীয়া, ইংৰাজীৰ আৰু যিটো আমাৰ গণিত, চব ধুনীয়াকৈ চলি আছে। ঠিক আছে, আলহামদুলিল্লাহ, শুভকামনা থাকিল। مرحبا يا مصطفى مرحبا اهلا وسهلا مرحبا يا مصطفى खुशियों का समा गए बस्ती में जगा गए खुशियों का समा गए बस्ती में जगा गए आमिना के चांद पे खुद भेजता गए
सलाम